নতুন মিতিৰ আজলি ভনীটি মোৰ অতি আদৰৰ নাজানে একোকে তাই সহজ সৰল সমৰ্পিলো তোমাক আজি এই শুভ লগনত সুখে দুখে জীৱন তাই ৰাখিবা বুলি স্নেহৰ ভগিনী ৰহিব কি সমৰ্পিলো তোমাক আজি এই সুজান পাত্ৰ দিবলৈ নাই একো মোৰ আছে মাত্ৰ মৰমেৰে ভৰা এখনি অন্তৰ কিবা যদি কেতিয়াবা আঘাত খানিছো তাৰ বাবে নধৰিবালো থাকিবা সুখেৰে দুয়ো যুগ যুগান্তৰ দাদা পিতৃ হ'ব জ্যেষ্ঠ মোৰ ক্ষমা কৰি অভাগী ভনী দিয়া মোক আনন্দে বিদায় আজিহে বুজিছো দাদা ভাতৃ স্নেহ কিমান মধুৰ মোৰ এই যাত্ৰাৰ কালত নিজে তুমি ৰথ জৰি ধৰি কৃতজ্ঞ কৰিলা তাৰে প্ৰতিদান ৰূপে নোৱাৰিম একোকে যাচিব দাদা একোকে যতদিন থাকো মই এই পৃথিৱীত নহওঁ বঞ্চিত যেন মৰমৰ পৰা দাদা এই মোৰ আকুল কামনা প্ৰণামিছো চৰণত ধৰি দিয়া আশীৰ্বাদ যাওঁ মই ৰং মনে মথুৰা কেৰি উঠা উঠা মোৰ স্নেহৰ ভনী দিছো আশীৰ্বাদ হোৱা যেন হস্পুত্ৰ অতি থাকা যেন দুয়োজনে সাৱধান সাৱধান কংস যি দৈৱকীৰ বিয়া পাতি মহাসমাৰোহে আপুনি পাহৰাবাদী মূৰ্খ কংস ঠাই চেনেহৰ ভনীটোৰ সেই দৈৱকীৰ গৰ্ভদাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত কোৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা হাসা অতি হাসা মনত পৰিছে সেই ধৈৰ্যতীৰ বল আপোন পাহৰা হৈ আনন্দত আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে সোঁৱৰাই দিছে মোক কৰ্তব্য নিজৰ কালকেতু সাজু আছো পালিবা দেশ ঘূৰোৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পালাও কুলৰি নিত্য মোৰ কোনো নাই শত্ৰু সকলোৱে বাস কৰা যাকে যতে পোৱা বলিয়া দতল হাতী তুৰন্তে অৰাই জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক
ধ্বংসৰ ধুমুহা বসুদেৱ নতুন মিতিৰ আৰু মোৰ স্নেহৰ ভগিনী দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি শুনিলা নহয় যি মিলন বান্ধোনীয়ে বান্ধি দিলো তোমালোক দুয়োটিকে এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা চিৰতে কংসৰ মৰণ কি কৰিবা অমৃতত গৰাল উঠিল বেশ কথা সেয়ে হব নাহাব অন্যথা কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ আজি আছে যত মানে বিজ্ঞান সকলোটি এই মুহূৰ্ততে মন ধৰি নাক পাক তিলো দলিয়াই খটখটে তৈপকীৰ কৰি শিৰচ্ছিত মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থামে ৰুদ্ধ কৰি চিৰকাললৈ দাদা কিবা সেইটো অনৰ্থক মই লব লাগে মৃত্যুদণ্ড আজি কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে এই মানৱ নামত তুমি কিয় কলংক সানিছা দাদা কিয় 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 পিকাচি নাই তোৰ একো অপৰাধ অপৰাধী নুহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ সকলো কংসৰ কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰো বিধান হব ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে হিমাদ্ৰী লম্ভিছে হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব বিলম্বই মিলাই বিঘিনি তোমাৰ কথাই সত্য বসুদেৱ ৰজা মই যেনে ইচ্ছা তেনে বিধান তৈপকীক কৰিম সংসাৰ তাৰ পাছত চাম্ভালকৈ তৈপকীৰ গৰ্ভজাত অষ্টম পুত্ৰই কিদৰে কৰিব পাৰে কংসক নিধন সাজু হ তৈপকী তই মৃত্যুৰ নিমিত্ত সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰুক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিও আজি দেখা পাই সেই সন্মুখত আগন্তুক মননৰ স্বপ্ন প্ৰহেলিকা
জীৱাদৰে তুমি কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেনে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক হাঁহি মুখে মই কৰিম গ্ৰহণ দাদা হাঁহি মুখে মই কৰিম গ্ৰহণ সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশোভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰক্ষী চি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাম কৰাৰ যদিচ্ছাটো যুগে যুগে জগতৰ বীৰৰ সমাজে হাঁহি মুখে কৰিব গঞ্জনা নলব তোমাৰ নাম ঘৃণাতে লাজতে আৰু তাৰে ভয়ত সাপ পুহি গাখীৰ খুৱাই এই কংস মহাৰাজে বীৰ বুলি পৰিচিত হব জগতত বহিয়া তোমাৰ যুক্তি সীতা কংসী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে সহজ উপায় দৈৱকীও জীয়াই থাকিব তোমাৰো একো এটা নহব অনিষ্ট কৰ জোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান তাৰ পৰিৱৰ্তে মহাৰাজ দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এজন এজন কৰি আনি দিম তোমাৰ হাতত হত্যাকাৰী হবা তুমি সাৱধান নিজ ইচ্ছামতে অসম্ভৱ স্বামী অসম্ভৱ নজনাবা তিনুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকীকো সিহঁত সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে মোৰ জীৱন বিকাৰ নাই প্ৰয়োজন স্বামী নাই প্ৰয়োজন এবাৰ ভাবিছো বসুদেৱ পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবানে বিষৰ জীৱ সন্তানৰ যদি পাৰা তাত মোৰ নাই অলপ তোমালৈ চাই দিব পাৰো মুক্তি দৈৱকী শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোন ইচ্ছাৰে প্ৰতি মুহূৰ্ততে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ তথাপিতো কওঁ শুনা মই মিছা কথা নকওঁ কদাপি প্ৰতিজ্ঞা পালিম স্বামী কি কৰিলা স্বামী দেৱী প্ৰতিশ্ৰুত মই বেশ সেয়ে হ'ব আজিৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ কৰা গৈ প্ৰস্তুত নিজকে ধন্য কালকেতু ধন্য
ধন্য কালকেতু বুঝাও সকলে ভান্ডারে বুঝাও এই কঙ্কর ভক্তি এই কঙ্কর পরাক্রম কিমান প্রবল হাতের পাপিও কি কালকেতু মহারাজ নৃত্য গীতর আয়োজন কর বন্ধ করা ওই নৃত্য গীত কালকেতু মহারাজ আদেশ কৰক মোৰ আদেশ সকলো প্ৰজাই নিৰ্বিচাৰে পালন কৰিছেনে কৰিছে মহাৰাজ মই সকলোকে ব্ৰজকেতু কালকেতু নিজে কালকেতু বকাসুৰ অঘাসুৰ সকলোকে আপোনাৰ আদেশ শুনাই দিছে সুন্দৰ অতি সুন্দৰ মথুৰাৰ ৰাজিংহাখন নিষ্কন্ত হৈছে মথুৰাৰ সমগ্ৰ প্ৰজা এই কংসৰ ভয়ত থৰহৰি কঁপি উঠিছিল হয় মহাৰাজ এই কালকেতুৱে আপোনাৰ আদেশ শিৰত লৈ যি ৰাজ ক্ষমতা কাৰ্যক্ষেত্ৰত পৰিণত কৰিছে তাৰ আগত আপোনাৰ একো অমংগল হ'বই নোৱাৰে মহাৰাজ কিন্তু মনত ৰাখিব কালকেতু দেৱতাবিলাক ইমান সহজ নহয় হয় মহাৰাজ মই সম্পূৰ্ণই সজাগ তথাপিও মুহূৰ্তে মুহূৰ্তে আহে মোৰ মৰণৰ মই কংস নিজে মহাকাল সেনাপতি কাল ব্ৰজৰ ধুমুহা আৰু মোৰ প্ৰতিজন অনুচৰেই একোজন মহা মহা ব্ৰজপাত মোৰ আকৌ মৃত্যুৰ ভয় মহাৰাজৰ জয় হওক
বসুদেৱ অসময়ত কুলাত সন্তান প্ৰতিজ্ঞাবদ্ধ বসুদেৱ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান তাক তুমি হত্যা কৰি নিষ্কন্ত কোৱা হত ভাগ্য স্নেহৰ ভাগী প্ৰাণৰ ভগিনী দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান এই কংসৰ স্নেহৰ ভাগী দেৱতাৰ বটশস্য তোৰ কাণত নপৰিল এই কংসৰ বটশস্যই তোৰ জীৱনলৈ দীঘলীয়া টোপনি আনি দিব হত্যা কৰাৰ প্ৰয়োজন আছে যাওঁ যা বসুদেৱ তাক হীনতাচাৰী বধ কৰোঁ আৰু তুমিও তোমাৰ অপত্য স্নেহৰ নিদৰ্শন নিজ পুত্ৰৰ মৰণ চাই আনন্দ উপভোগ কৰা দিয়া দিয়া বসুদেৱ দিয়া তুমি মথুৰাৰ মহামণি ৰজা তোমাৰ আদেশ অমান্য কৰিবৰ কাৰ সাধ্য আছে তোমাৰ আশ্ৰিত প্ৰজাৰ বুকুৰ পৰা সহস্ৰ সহস্ৰ সন্তান কাঢ়ি নি তাক হত্যা কৰিলেও তাত বাধা দিওঁ তাক কোনো নাই তাক বাধা দিওঁ তাক কোনো নাই দেৱ শিশু প্ৰাণৰ ভগিনী দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান প্ৰাণোপম ভাগিনী ইমান শীতল ইমান কোমল কি যে তাৰ আকুল চাৱনি ইও জানো মোৰ প্ৰাণবৈৰী নহয় দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান একমাত্ৰ মোৰ প্ৰাণবৈৰী বাকী অন্যবিলাক ইহঁত নিৰ্বোধ নিৰপৰাধী ইহঁতৰ মৃত্যু তেন্তে কংসৰ হাতত নাই 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 বসুদেৱ নতুন মিতিৰ
কংস কিমান নিষ্ঠুৰ তুমি তাক নাজানা? জানো মহাৰাজ, তথাপি নিজৰ প্ৰতিজ্ঞা। অতি উত্তম কৰিলা। ইয়াৰ বাবে তুমিও ধন্য আৰু দৈৱকীও ধন্য। তোমাৰ প্ৰতিজ্ঞা ৰক্ষা কৰি তুমি মহত্বৰ পৰিচয় দিয়া। কিন্তু শুনা বসুদেৱ, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান একমাত্ৰ মোৰ সত্য। বাকী অন্যবিলাক নিৰ্বোধ আৰু নিৰপৰাধী। তোমাৰ সন্তান তুমি লৈ যোৱা বসুদেৱ, ইয়াক মোৰ নাই প্ৰয়োজন। ধন্য ধন্য কংস, তোমাৰ এই সুবিচাৰ জগতত চিৰস্মৰণীয় হৈ ৰওক। তোমাৰ এই খ্যাতি জগতত ৰৈ যাওক, ৰৈ যাওক। কালকেতু মহাৰাজ, তোমালোকে ভাবা কংস কেৱল নিষ্ঠুৰ আৰু অত্যাচাৰী, কিন্তু তোমালোকে জানা এই কংসৰ বুকুটো দয়া আছে, মমতা আছে। আছে, নিশ্চয় আছে। সেইবাবেই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই মুক্তি দিম। মহাৰাজৰ অতি উত্তম বিচাৰ। কাহে ভকতি কৰো তেৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি পামৰ মন মাধৱ ঘনে ঘন মেৰি পামৰ মন মাধৱ ঘনে ঘন ঘাতুক পাপনাসুৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰণাম দেৱৰ্ষি, আহক আহক দেৱৰ্ষি, আসন গ্ৰহণ কৰক। নাৰায়ণ নাৰায়ণ। দেৱৰ্ষি, অসময়ত আগমনৰ উদ্দেশ্য? নাৰায়ণ নাৰায়ণ। মই কংস নিৰ্বোধ বুলি ভাবিছিলো, পিছে কংস সিমান নিৰ্বোধ নহয়। তথাপি মনেৰো মতিভ্ৰম হোৱাৰ দৰে কংসৰ বুদ্ধিবৃত্তিত হেৰফেৰ ঘটিছে যেন পাইছো। দেৱৰ্ষি, আপোনাৰ কথাবিলাক যে ইমান পাত লগা, মোৰ বুজিবৰে সাধ্য নাই। নাৰায়ণ নাৰায়ণ। তোমাৰ স্নেহৰ ভগ্নী দৈৱকী আৰু মিত্ৰ বসুদেৱৰ মংগল নে?
হয় দেৱৰ্ষি, তেওঁলোকৰ মংগল, তেওঁলোকৰ এটি সন্তানো জন্ম। নাৰায়ণ নাৰায়ণ, সেই সন্তানটি এতিয়াও জীয়াই আছে। এই কংসৰ অনুগ্ৰহত সেই এতিয়াও জীয়াই আছে দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ, কংসৰ অনুগ্ৰহত নে অক্ষমতাত নে অমনোযোগিতাত? অক্ষমতাত বা অমনোযোগিতাত নহয় দেৱৰ্ষি, এই কংসৰ অনুগ্ৰহ। শত্ৰুৰ প্ৰতি অনুগ্ৰহ? সিটো মোৰ শত্ৰু নহয় দেৱৰ্ষি। তুমি দেৱতাৰ চক্ৰান্ত কি বুজিবা কংস? দেৱতাৰ কুটিল চক্ৰান্ত ভেদ কৰিব পৰা তোমাৰ শক্তি বাকো, সেয়া তোমাৰ বাবে দুঃসাধ্যই নহয়, অপ্ৰচেষ্টাও। দেৱতাৰ চক্ৰান্ত যিমানেই কুটিল নহওক, যিমানেই দুঃঅভিসন্ধিযুক্ত নহওক, তাকেই কংসই ব্যৰ্থ কৰিবই। নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰি বসুদেৱে নিজৰ সন্তানক এই কুৰ কংসৰ হাতত গতাই দিয়া স্বত্বেও তাক অনুগ্ৰহ কৰি মুক্তি দিছে। ভাবিছিলো কংস তুমি ৰাজনীতিত বহু পণ্ডিত, কিন্তু কূটনীতি কি একোৱেই নাজানা। এই ফুলপাখিলৈ লক্ষ্য কৰে, প্ৰথম দ্বিতীয় আদি গণনা কৰিলে অষ্টমেই হয় অষ্টম সংখ্যা, আকৌ দ্বিতীয় আদি গণনা কৰিলে প্ৰথমেই হয় অষ্টম সংখ্যা। নহয় জানো কংস? নাৰায়ণ নাৰায়ণ নাৰায়ণ। কোন হেৰ অবুধ মায়াত মজিয়কাৰ মিছা মায়া মিছা কায়া মাতিৰে জিয় হেৰ অবুধ হেৰ অবুধ নারায়ণ নারায়ণ নারায়ণ। লোৱা 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 কংস, এই ফুলপাহি তুমি গ্ৰহণ কৰা। নারায়ণ নারায়ণ নারায়ণ। প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম। প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম। প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম। প্রথম অষ্টম 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 প্রথম। দেৱতাৰ চক্ৰান্ত দেৱৰ্ষি, আপোনাৰ কথাই সত্য। মই বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানক মুক্তি দি ভুল কৰিলো।
তাক এতিয়াই সংশোধন কৰিম, তাক এতিয়াই সংশোধন কৰিম। কালকেতু মহাৰাজ আদেশ কৰক। দুৰন্তে অনুচৰ বৰ্গক লৈ যদুপুৰীলৈ জব্দ কৰা। বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানক হত্যা কৰি সিহঁতক লোহাৰ জিঞ্জিৰ পিন্ধাই পুতাহাৰ ভুৱনী কৰা গ'ল। আপোনাৰ আদেশ শিৰোধাৰ্য। কিন্তু মহাৰাজ, কিন্তু বুলি ৰৈ গলা কিয় কালকেতু? কোৱা আৰু তোমাক কৰিম আদেশ? আদেশ কৰক মহাৰাজ। যদুপুৰীৰ যাদৱসকলৰ গাঁৱত জুই লগাই দিওঁ। শস্য চাউলৰ খেতি শীতল কুঞ্জকুটিৰ জ্বলি উঠক। শীতৰ নিদ্ৰা শীতৰ কোমলত শীতৰ নিদ্ৰাত স্বামী স্ত্ৰী চমকি উঠক। সিহঁতৰ পুত্ৰ বাচ্চা সিহঁতৰ চকুৰ আগত দগ্ধ হওক। আকাশ জুৰি গন্ধনত ৰোল উঠক। প্ৰলয়ৰ ঘণ্ট বাজি উঠক। হাই বিশ্ব প্লাবিত নিভান অগ্নিশিখাৰ আলোকত হাই অপূৰ্ব দৃশ্য দেখি মোৰ ক্ষুধাৰ্ত পিপাসাকৃত দানৱ আত্মা তৃপ্ত হৈ নৃত্য কৰা। তই বহুত দেৰি কৰা। আহিলো দেখা নাই। কথাবোৰ বুজি পাবি। পাইছো দে। আমি কংস ৰজাৰ প্ৰহৰী, আৰু যদি আমাৰ দায়িত্ব পালন নকৰো কি কৰিব কংসৰাজে? চেটেপ। ঐ বায়ু দুখ বুজিছ? বায়ু দুখ। কংস ৰাজে সেইদিনা কালকেতুৰ লগত পাতি থকা কথাখিনি শুনিলি নে? শুনিলি নে নাই? মই হলে তেনেকুৱা মানুহ নহয় আকৌ দেই। কংস ৰাজ বুলিহে। কি কৈছিলে? কি কৈছিলে? কংস ৰাজে কেলে বিয়াৰ দিনা নেদেখিলি? ইমান ভয় খালে, ইমান ভয় খালে, ইমান ভয় খালে। মই কিন্তু ইমান ভয় কৰা বিধৰ নহয় আকৌ দেই। নহয়। এতিয়া মোৰ ঘৰলৈকে চাচোন তই। মোৰ ঘৰৰ তিনিটা জনী। মই ৰাতিপুৱাৰ পৰা প্ৰথম শুই উঠিলো, চোতাল ঘৰ সাৰিলো, ঠিক আছে। কাঁহী বাতি সোপা উলিয়াই লৈ গোটেই সোপা ধুলো। তাৰপিছত ল'ৰা ছোৱালীকেইটাৰ কাপোৰ কানিকেইটা ধুই দিলো। তথাপিতো কিন্তু মোৰ অহংকাৰ নাই আকৌ দেই। অহংকাৰ নাই। বহুত সুখী তুমি দেই।
বায়ু দুখ কালি কি খাইছিলি কি খাবি আৰু উপায় নাই আমাৰ এওঁ বুজিলি কি কলো বাৰু কি কলো মই একোৱে কোৱা নাই তই এনেই কাল পাতি শুনি থাকি একোৱে নকলো মই বাৰু বল এতিয়া আমাক কথা চুবাই থাকি লাভ নাই নহয় এতিয়া আমি বদন আৰু নদন আমি য'ত থাকো সঁচাকৈ নদন বদন সেইকাৰণে কংসৰাজে ইয়াত ৰাখিছে দেখা নাই পেল পেলকে ইতি পিছত হ'ব ঐ এতিয়া আমি দুইটা যাম গৈ তই দৈৱকীক চাবি মই বসুদেৱক চাম হয় নাই আমি দুটাই ভালকৈ যদি পহৰা দিওঁ পুৰস্কাৰ দিব উপায় নাই কেনেবাকে গৈছে নাই যোৱা নাই যাওঁ জানো যাব হ'ল জানো বৈ তই সেইফালে গৈ মই এইফালে যাওঁ সেইফালে তই চাই যাবি এইফালে মই চাই যাম কেনেকে চাই যাম আকৌ এইভাগে চাই যাম নেকি নহয় তই সেইফালে যা মই এইফালে যাওঁ নাই তই এইফালে যা মই সেইফালে যাওঁ নাই মই এইফালে নহ'ব তই এইফালে নকৰিবি যা মই তেতিয়া যাওঁ যা ঘূৰি এইফালে যা তই এইফালে মই সেইফালে দুইটাই যাব লাগিব এইফালে কংসৰাজৰ ঘৰ এইফালে কেনে আছা বোলো খেলি মেলি নকৰিবা আমি দুইটা আছো দেই কিমানো পঢ়া দিবি আৰু আমাৰ জীৱনটোৱে এইটো কৰিবিনো কি হয়নে আমাৰোতো মন যায় ঘৰত থাকিবলৈ হয়নে লোকৰ পঢ়া দি মৰিছো ন হয় ইহঁতকাল তেনেকে আছে আমাৰোতো তেনেকে থাকিবলৈ মন যায় নহয় জানো কিন্তু কি কৰিবি আৰু এই কংসৰাজে খালে আৰু উপায় নাই বদন এজনী
চাহিয়া কেনেকৈ আছে চটফটাই আছে চাহিয়া দেহি এজনী বেয়াও লাগে দেহি এইটো কংস মহাৰাজটো বৰ নিদয় আৰু ইমান ধুনীয়া আছে মানুহজনী নহয়নে বাৰু আইঅ ছাতি ফুটিকে আছে দেইজনে মোৰ বেয়াই লাগে পায়নে বাৰু হয় দে আইঅ কি কৰিবি আমাৰ উপায় নাই আৰু দেই আমাৰ জীৱনত নহ'লেই হ'ল আৰু দেই এইবোৰ উপায় দিলে চাচোন আইঅ দেহি দায়ী চুলিয়ে গোটেই অৱস্থা নাইকিয়া হ'ল কি কৰিবি আৰু নাদান মই অলপ শুই লওঁ দেই পটককে হু আকৌ পটককে উঠিবি দেই মই সাৰ পাই আছো হু মইতো বিৰাট সাৰ পাই আছো হু শুই দে দেই মই অকণমান বহি লওঁ দেই মই নুশু মানে বহি লওঁ দেই বতৰটো বৰ বেয়া এই গাজি কুমৰি আহিছে দেখিছনে টোপনিটোৱে মাৰি ধৰিছে
বসুদেব শ্রুতং কৃষ্ণ কংস সানুরা দৈবকী হৃদয়ানন্দ বন্দে জগদ্গুরু কৃষ্ণ বন্দে জগদ্গুরু কৃষ্ণ বন্দে জগদ্গুরু কৃষ্ণ বন্দে জগদ্গুরু আপোনা আপুনি হাতৰ পৰা লোহাৰ জিঞ্জিৰি পৰিল সুৰকি অলৌকিক সকলো ঘটনা বাহিৰত দবা-পিটা শিল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ সৃষ্টি যেন হয় ধ্বংস প্ৰতি মুহূৰ্ততে ভিতৰত মই আৰু দৈৱকী মাথোঁ ইও যেন হলেবে দেৱৰ মন্দিৰ ৰাখি ৰাখি ফুলৰ সুঘ্ৰাণ ধূপ ধূনা চন্দনৰ গোন্ধ ভাহি ভাহি চতুৰ্দিশে কৰে সুভাষিত ভাগ্যৱান তুমিহে দৈৱকী নাৰায়ণ তোমাক শত কোটি প্ৰণাম মা
কি দৈবকী 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 দিয়া দিয়া কথা পুত্ৰ মোৰ এই পুত্ৰৰ জন্মৰ কথা জানি পাপিষ্ঠ কংসৰ দুৰাচাৰে খোলা তৰোৱাল লৈ তাক বধ কৰিবলৈ দৌৰি আহিব দুৰ্জন কংসৰ ভয়ত মুহূৰ্তনো হয় কম্পমান দিয়া দিয়া দেৱী পুত্ৰক তোমাৰ দিয়া দিয়া দেৱী পুত্ৰক তোমাৰ দিয়া দেৱী পুত্ৰক তোমাৰ কটা পুত্ৰ মোৰ দিয়া দিয়া কটা পুত্ৰ মোৰ চরণে মুরারি চরণে মুরারি তোমার সেৱাৰ পুষ্প নাপাইল বিচাৰি কি দিয়া পুজিম প্ৰভু হে চিৰ সুন্দৰ হে চিৰ বাঞ্ছিত জ্যোতি জগতৰ যত মানে সৃষ্টিৰ ভুৱন মোহন ৰূপ দেখাই তোমাৰ এই বসুদেৱ দৈবকীৰ শতজনম কৰিলা সাৰ্থক প্ৰভু তুমি হেন বিশ্ব জনকৰ জনক জননী কি সাধ্য কি সামৰ্থ্য আছে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আমি অতি ক্ষুদ্ৰ হে বিৰাট হে কল্যাণময় নিজ গুণে তুষ্ট হৈ পৰশী কৰুণাধাৰা ধাৰাসাৰে আজি মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰৰূপে নয়নৰ মণিৰূপে মোৰ কোনোবাৰ আহাকাশলৈ পুত্ৰৰূপে তুমি
মাতৃৰূপে ললময় বুকুত সোমাই সামৰা সামৰা প্ৰভু তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে তুমি মোৰ কাষলৈ আহা পুনবাৰ। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কল্পতৰু মোৰ এবে এক অভিলাষ। হে পিতৃ বসুদেৱ মাতৃ দৈৱকী মোৰ অনাচাৰ অত্যাচাৰত জৰ্জৰিত হৈ ধৰিত্ৰীয়ে পাৰ্থিলে ব্ৰহ্মা। সেই হেতু সৃষ্টিকৰ্তা নিজে আহি মোক কৰে অনুৰোধ ভূভাৰ শৰণৰে। তাৰ বাবে জন্ম লৈ নৰৰূপে অৱলীলা কৰি কংসৰ স্বাধীন পতন পুত্ৰৰূপে কৰিব পালন কৰি যাব কৰ্তব্য নিজৰ। পুনৰবাৰ দৈৱবাণী শুনিলা দৈৱকী? তুষ্ট আছে বিধাতা আমাৰ, কি কৰিব পাৰে কংস দুৰাচাৰে? দিয়া দিয়া দৈৱকী পুত্ৰক আমাৰ। দিয়া দিয়া দৈৱকী পুত্ৰক তোমাৰ। এই পুত্ৰৰ জন্মৰ কথা শুনি দুৰ্জন কংসই তাক খোলা তৰোৱাল লৈ বধ কৰিবলৈ দৌৰি আহিব। দিয়া দৈৱকী পুত্ৰক তোমাৰ। লোৱা না লোৱা। দিয়া দিয়া কান্দা কান্দা নাথ। দিয়া দৈৱকী পুত্ৰক তোমাৰ। দিয়া দিয়া দৈৱকী। ভয় নাই বসুদেৱ, জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে। গকুলৰ নন্দৰ ঘৰত উপজিছে যোগময়া যশোদাৰ বুকুত। মেলা আছে সকলো দুৱাৰ, লোৱা শিকিলে সুবৰ্ণ সুযোগ। আনাগৈ যোগময়া পুত্ৰ খলায়, আনাগৈ যোগময়া পুত্ৰ খলায়, আনাগৈ যোগময়া পুত্ৰ খলায়। পুনৰবাৰ দৈৱবাণী শুনিলা দৈৱকী? তুষ্ট আছে বিধাতা আমাৰ, দিয়া দৈৱকী পুত্ৰক তোমাৰ। খোজ লওঁ গকুলৰ ফালে। লোৱা নাথ লোৱা। দিয়া দিয়া দৈৱকী। দিয়া দিয়া দৈৱকী। দিয়া দিয়া দৈৱকী। দিয়া দিয়া দৈৱকী। দিয়া পুত্ৰক মোৰ। লোৱা নাথ দিয়া দিয়া দৈৱকী। দিয়া দিয়া দৈৱকী। দিয়া দিয়া দৈৱকী পুত্ৰক দিয়া।
দিয়া দিয়া নিয়া নাথ দিয়া দিয়া নিয়া যশোদাৰ ঘৰত পুত্ৰ থৈ আহাগৈ দিয়া দিয়া দৈৱকী প্রভু
সকলোৱে নিদ্ৰা দেৱীৰ কোলাত শান্তিৰে কৰিছে বিচৰণ, কিন্তু এই দুৰ্ভগীয়া কংসৰ কপালত নিলিখিলে তেনে সুখ ভোগ। যেতিয়াই নিদ্ৰা দেৱীৰ কোলাত লওঁ আশ্ৰয়, দখো দিশে দেখা পাওঁ কীৰ্তান্ত সদিশ, শিৰত ওলমি থকা তীক্ষ্ণ তৰোৱাল, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। Dai,
সাবধান কঙ্কা মদত করবে না ধৈর্যতি শ্রীচৰণৰ দাস সেনাপতি নহয় দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। মহাৰাজ আজি মুখ চিনিব পৰা নাই আজি পাৰিছো কিন্তু অনুকূল শ্ৰীচৰণৰ দাস আপোনাৰেই সেনানায়কসকল। বেশ আজি অষ্টমী তিথি। হয় মহাৰাজ আজি অষ্টমী তিথি। আজি মোৰ প্ৰাণ বৈৰী জন্মিছে। জন্মিলেও কি ভয় মহাৰাজ? দৈৱবাণী নাৰদৰ আগজননী মনত আছে। দেৱতাসকল মহাৰাজৰ প্ৰতি পলে পলে প্ৰতাৰণা কৰিব খোজে। কালকেতু কিন্তু এই কালকেতুক এতিয়াও প্ৰতাৰণা কৰিব পৰা নাই। সেয়ে ৰাজ্যত যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে আনি বধ কৰিছো। উত্তম। কাৰাগাৰলৈ গৈছিলো কিন্তু কিন্তু কি শীঘ্ৰ কোৱা। কিন্তু মুক্তখিলৈ কাৰাগাৰলৈ গলো। যদিহে শত্ৰুৱে জন্মগ্ৰহণ কৰিছে ততালিকে তাক বধ কৰো। পাঠ কৰিলা? নাই কৰা। সি এতিয়াও দৈৱকীৰ গৰ্ভৰ অন্তৰালত বহি অট্টহাস্য কৰিব লাগিছে। তাক কাৰ বচিৰি আজুৰি আনি বধ কৰিলা? কিন্তু সি যে দৈৱকীৰ পুত্ৰ নহয় মহাৰাজ, সি কন্যাহে। অসম্ভৱ, এতিয়াও হ'ব নোৱাৰে। নহলে দেৱতাৰ প্ৰতাৰণা। বলা বলা কালকেতু, মই নিজে গৈ চাই আহিম। বলা বলক মহাৰাজ। চাওক মহাৰাজ, মোৰ কথা মিছা নহয়। সৌজনী দীপলিপ ছোৱালীহে। পুত্ৰই হওক বা কন্যাই হওক, তথাপিতো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। দৈৱকী ভালে ভালে তোৰ সন্তান দে। আল শিশুৰ তেজেৰে বহুত দিনীয়া বিয়া পলোৱা। নিদিও দাদা, তোমাক ইমান নিষ্ঠুৰ হ'বলৈ কেতিয়াও নিদিও। নিদিয়? দে দে দৈৱকী, ভালে ভালে তোৰ সন্তান দে। নিদিও দাদা,
মোৰ সন্তানক হত্যা নকৰি মোকেই হত্যা কৰা দাদা, মোকেই হত্যা কৰা। দাদা, মই অবলা, তাতে তোমাৰ মই ভনী, কোন হতেৰে তোমাৰ এই ভাগিনক তুমি হত্যা কৰিবা? এটা এটাকৈ 6টা অজান শিশুক তুমি ডিঙি চাপি হত্যা কৰিলা। তাত মই অলপো বাধা দিয়া নাছিলো দাদা, কিন্তু এই কন্যা সন্তানটিৰ জীৱন মই আচল পাতি ভিক্ষা মাগিছো। মোক অনাথ নকৰিবা দাদা, মোক অনাথ নকৰিবা। সুন্দৰ অভিনয়। তিৰোতাৰ চকুৰ পানীয়ে এই কংসক কৰ্তব্য বিমুখ কৰিব। লৰাই হওক বা ছোৱালীয়েই হওক, সকলো হওক। দে দে দৈৱকী, ভালে ভালে তোৰ সন্তান দে। দে নিদিওঁ দাদা, দে 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 দৈৱকী, দে দে। কি নিদিয়? এই কংস কেতিয়াও চিনি নাপালি? দে দে দৈৱকী, ভালে ভালে তোৰ সন্তান দে। দে দে দে। নিদিয়? দে 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 দে। বাসুদেৱ, তুমি দেখোন ৰাষ্ট্ৰৰ মূৰ্তিৰ দৰে চাই থাকিলা, আৰু খন্তেকৌ বাধ্যভূমিলৈ চাই থাকা। তোমাৰ এই কন্যা সন্তানক মই হীৰাটা চাপি ভাগ কৰিম। কংস, এই দুই চক্ষুৰে নিমিষ নমৰাকৈ 6 পুত্ৰৰ মৃত্যু চাইছিলো। এই দুই চক্ষুৰে 6খন নতুন সংসাৰৰ প্ৰলয় লীলা দেখা পাইছিলো। আজিও চাম কংস, বসুদেৱ চাবলৈ প্ৰস্তুত। আকাশৰ দেৱতা, পৃথিৱীৰ মনুষ্য, কোনে আজি ৰক্ষা কৰিব এই কন্যা সন্তানক? এই কন্যা সন্তানক এই কংসৰ হাতৰ পৰা। সংসাৰ কৰিবৰ কিবা সাধ্য আছে তোৰ? নিচা শ্ৰেষ্ঠ বৃথাবোৰ সকলো যতে ততে মাজ নিশা কালিও উপজিছে নিৰাপদে প্ৰাণ হত্যা তোৰ। মৃত্যু তোৰ বাৰিষাৰ বেগৱতী নদী, কিদৰে নদী মূৰ্খ বালিৰ ভেটাৰে
হৰি অক্ষয্য অক্ষয্য কালকেতু মহারাজ বিয়ামুখ বাহুর আচল মহারাজ এতিয়াও হোৱা নাই দেৱতাৰ জয় এতিয়াও হোৱা নাই আমাৰ পৰাজয় পলৰীয়া বয়াতুৰ কাপোৰো সেই দেৱতাসকল সঁচা কথা এতিয়াও হোৱা নাই দেৱ কুলৰ জয় এতিয়াও হোৱা নাই এই কংসৰ পৰাজয় এই কংসৰ বুকুত আছে অচৰ্য বিভূতি শক্তি আৰু অচৰ্য বিভূতি কিদৰে চাম কেনেকৈ ৰুধিব পাৰে এই কংসৰ মৰণ কেনেকৈ সংহাৰ কৰিব পাৰে এই দুৰ্দান্ত ৰাক্ষসে এই কংসৰ মৰণ